হেল্ল' গাইজ নমস্কাৰ। আজি ৰাণীত আহিছিলোঁ চন্দনদাৰ হোটেলত ভাত খাবৰ কাৰণে। চন্দনদাৰ হোটেলত যিমান কাষ্টমাৰ আছিল চবকে ভাত পানী খুৱাই লৈ এতিয়া এই 5টা বজাত, ৰবিবাৰ আজি 5টা বজাত ভাত খাব লৈছোঁ। তেখেতে মাংস আঞ্জা কণী চনি চব বনাইছে, বনাই লৈ খাই আছোঁ দুয়ো। এতিয়া লাষ্ট টাইম আৰু কোনো কাষ্টমাৰ নাই। এতিয়া ইপিনে বৰষুণো আহিছে, কাৰেণ্টটো নাই, দুয়ো খাই আছোঁ। নিমখ লৈ আহোঁ। কিয় নিমখ কম হৈছে? লাগে মোক এক্সট্ৰাকৈ তাক নিমখ লাগে বোলে, নিমখ আনিব গৈছে হা। এতিয়া ভাত খাওঁ বাছ। প্ৰেছাৰ হ'ব কেঁচা নিমখ খালি। অলপ আন্ধাৰ হৈছে, বেয়া নাপাব। বৰষুণ আহোঁ অৱস্থা, লাইন নাই। এই বহুত সোৱাদ বনাইছে কলিতাই। আপোনালোকে আহিব ৰাণী চাৰিআলিলৈকে, আহিলে ইয়াতে অৰ্ডাৰ দিলে চব যাব পাব। হোটেলখনৰ নাম হ'ল মাটি হোটেল। পাব ৰাণী চাৰিআলিলৈ আহি যিটো পশ্চিম চাইডে ৰাস্তা আছে, এয়াৰপৰ্ট যোৱাৰ ৰাস্তা মিৰ্জালৈকে, সেই ৰাস্তাটো দলংখন পাৰ হৈ দেখাব মাটি হোটেল। আহি যাব সকলো দেই। মইতো জানাই কেনেকৈ খাওঁ, ই ভয় কৰে আমাৰ চন্দনদাই। মোৰ কাৰণে মাংস কিন্তু স্পেচিয়েল বনাইছে, দেখিছে কি ডাঙৰ ডাঙৰ। দেখা দিয়ে ইমান ডাঙৰ ডাঙৰ ফেনো কাৰেণ্ট আহি গ'ল। বহুত বহুত ধন্যবাদ কলিতাদাক। এই গুৱাহাটীৰ পৰা 50 কিলোমিটাৰ হৈ ইয়ালৈকে ৰাণীলৈকে কপিলি ঘাটৰ একদম ওচৰতে আহি যাব। যদি আপোনালোকৰ কেতিয়াবা কপিলি ফালে আহে, ৰাণী ফালে আহে, যদি ভাত খাব মন যায়, পৰঠা খাব মন যায়, ৰোল খাব মন যায়, চাহ খাব মন যায়, আহি যাব। ভাতৰ আপুনি গাহৰি পাব। তাৰপিছত গাহৰি এনেই নবনাওঁ, কিন্তু অৰ্ডাৰ দিলে বনাওঁ। বাকী হাঁহ, ছাগলী, তাৰপিছত মুৰ্গী, লোকেল বা ব্ৰইলাৰ, বাকী আপুনি যেনেকৈ কয় তেনেকৈ বনাই দিম। আহি যাব আৰু কলিতাদাই নাম্বাৰটো দি দিব ফেচবুকৰ ডিছক্ৰিপশ্যনত। আহিব মাটি হোটেল এণ্ড ফাষ্টফুড হ'ব। মাজতে এটা কথা কওঁ, মাংস সোমাই লৈছোঁ মুখত, বেয়া নাপাব। চন্দনদাৰ যিমান বন্ধু আছে গুৱাহাটীৰ, ৰাণী গেটত যিবিলাকে শ্বুটিং কৰিব আহে, চন্দনদাৰ নম্বৰটো যদি আছে আপোনালোকে ফোন কৰি খানাটো পাই যাব। ধাৰাসাৰ বৰষুণ আহিছে, এতিয়া কি ক'ম আৰু, আন্ধাৰ হৈ আছে। আৰু কলিতাদাক ছাপোৰ্ট কৰি যাব ফেচবুকত। আপোনালোকক এনজয়মেণ্ট দি থাকে, এণ্টাৰটেইনমেণ্ট কৰি থাকে। কলিতাদাক বেয়া নাভাবিব। কলিতাদাই নাচনৰ বা খোৱাৰ কিছুমান ভিডিঅ' দি থাকে, তেওঁক বেয়াকৈ নক'ব। তেওঁ মনটো খোলা, অসমৰ এজন সৎ ব্যক্তি। যাওক ছাপোৰ্ট কৰি যাওক, লাইক কৰি যাওক, তাৰপিছত আৰু শ্বেয়াৰো কৰি দিয়ক। আপোনালোকক খালি ছাপোৰ্ট কৰি যাওক। কলিতাদা বহুত কলিতা। মোৰ লগৰ মনটো আহি গ'ল। সদায় আহি ছাৰ বুলি কয় এই মনটো। আমি ভিডিঅ' বনাই আছোঁ, এই মনটো আহি আছে। চন্দনদাই মাংসত 3টামান ভোট জলকীয়া দিছে, তামান জল আছে, সেইকাৰণে কাঁচা জলকীয়া খাব পৰা নাই।
কল্ডাৰে 5টা জলকীয়া লৈছিলে, 3টা বাকী আছে, 2টা খালে। ভোট জলকীয়া তামান দিছে মাংসত। মানে কল্ডাৰে ভোট জ্বালা বিৰাট ভাল পায়। আৰু 5টা জলকীয়া দিছিল, 3টা খাব পৰা নাই, তামান জলকীয়া আছে মাংসত। বিৰাট জ্বালা হৈছে। বাকী বা কি হয় নাজানো। চিকেন আৰু চিকেনো আছে ডাঙৰ ডাঙৰ পিচ ভালটো নেকি? ক'বাইলে খাই আছিলো খাব পাৰিলো আমি বিয়াৰ খোৱা নাই ন। এই দেখাত নাই। কি লাগে? খালে আৰু কি লাগিব? ভাত খাবি? খালো ভালো এই গৰমত। বহ চিন্তা লাইন নাই। পেন্টটো চলি আছে যা এটা চলি আছে। এই চন্দন সেইটো কি চাকচোন খা নাখাওঁ দিয়ক বুজি একদম। কণী চুৰ কৰিব বিচাৰিছে, কণী চুৰ কৰিব নাপায়। কৈ পেলাই খোৱাটো বেলেগ কথা। মিছা কথা। গুৱাহাটীৰ মানুহে বহুত গাখীৰ চুৰ কৰি পেলাই খাই। আজি যদি গাখীৰ খাইছে 10 লিটাৰ, কালি পেলাই ৰুম চেঞ্জ কৰি পেলাই বেলেগত গৈছে, তাৰপৰা চেচ চাফা। বুজিছেনে গাইজ? সেইকাৰণে কণীটো চুৰ কৰিব গৈছিলোঁ, গম পালে এজন মানুহ আছিলে কাষত, তেখেতে কৈ দিলে। সেইকাৰণে বোলে আজিলৈ ইমানে, বাই বাই।